হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলো আৰু আজি আমি ন কইনা তাৰমানে ন বুৱাৰী লৈ গৈ আছো মানে কইনা ঘৰলৈ আঠমঙলা খাবলৈ আঠমঙলা পাৰ হৈ আমি আঠমঙলা খাবলৈ গৈ আছো আৰু আমি 3 দিনৰ দিনাখনেই গৈছো কিন্তু 8 দিনৰ দিনাখন যাব লাগে কিন্তু বিশেষ এটা অসুবিধাৰ কাৰণে আমি সোনকালে যাব লগা হৈছে আৰু আমি ন কইনা লৈ মানে ওলাইছো আৰু কোন আমাৰ লগত যাব আৰু তাত গৈনো কি হয় আপোনালোকে চাব নাচালে কিন্তু আপোনালোকে একো গম নাপাব গতিকে মিছ কৰিব আৰু কি নিয়ম কৰে আৰু সেইবোৰ আপোনালোকে চাবলৈ পাব আহক তেন্তে মোৰ লগত আহক আপোনালোকে চাই থাকক দিনত যোৱা হোৱা নাই আৰু আমাৰ কইনা ৰেডি তাৰমানে আমি সোনকালে যাব লগা হৈছে কাৰণ কইনাৰ বিশেষ অসুবিধাৰ কাৰণে ঘৰলৈ সোনকালে যাব কইনাই কান্দি আছে বেছিকৈ সেইটো কাৰণ হাঁহিটো বেছি ওলাব আৰু এয়া সকলো সাজু হৈছে এতিয়া ভাল লাগিছে সকলো যাব ওলাইছে অৱশেষত আমি কইনা ঘৰৰ পদূলি পাই গ'লো তাৰমানে কইনা ঘৰ পাই গ'লো আৰু আমাৰ আগে দৰা আৰু কইনা নামিলেই আৰু নমুৱাখিনি আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ আৰু এইখিনি ফিনিচিংখিনি আপোনালোকক দেখুৱাইছোঁ ফিনিচিং মানে দৰা কইনা কেনেদৰে সোমোৱালে আঠমঙলাত কেনেদৰে কি কৰিলে পিৰাত ভৰি ধোৱালে আৰু কি কৰিলে আৰু যিজনে ভৰি ধুৱাইছিলে তেখেতসকলক এটা মাননি দিলে দৰা কইনাই তাৰপিছত আকৌ আৰু আছে আপোনালোকক মই দেখুৱাম আৰু এইখিনি হোৱাৰ পিছত এতিয়া আকৌ ভিতৰলৈ লৈ গৈ আছে দৰা আৰু কইনাক তাৰপিছতনো কি হয় সেইটো আপোনালোকে চাব দেই কাৰণ আপোনালোকে নাচালে মোৰ ভাল নালাগিব আৰু আপোনালোকক মই দেখুৱাবৰ কাৰণেইতো মই ইমান কষ্ট কৰি মই ভিডিঅ'বোৰ কৰিছোঁ গতিকে আপোনালোকে মিছ নকৰিব চাওক অকলে নহ'ব নহয় দুইজনে হ'ব দুইজনে এতিয়া সেইটো বিচাৰি পুৰণা এখন দিছে আমাৰ ল'ৰাটোক বহুত কষ্ট দিছে কাটাই গ'ল যেতিয়া হৈ গ'ল আৰু সিহঁত আমাক সকলোকে ভিতৰলৈ এনেদৰে সোমোৱাই লৈ গ'ল আৰু খুব ধুনীয়া এটা ৰুমত ধুনীয়াকৈ পৰিপাটি কৰি ৰাখি থৈ দিয়া আৰু ৰুমটোত আমাক ধুনীয়াকৈ সকলোকে মানে বহুৱালে আৰু এয়া সকলো আমি এজনকৈ সকলো বহিছে কথা পাতিছে কইনা একদম ব্যস্ত হৈ গৈছেগৈ নিজৰ পৰিয়ালৰ মানুহখিনি পাই লৈ একদম হাঁহি ফূৰ্তিত আছে আৰু কাৰণ হ'বই আৰু নিজৰ মাকৰ ঘৰ যেতিয়া আহি পাই গ'লগৈ আজি অন্তত মনে নাথাকিল বহাৰ পিছত এয়া লৈ আহিল এবিধ ঠাণ্ডা পনীয়া তাৰপিছত এইফালে দৈ চিৰাটোন থাকিবই তাতে গৰমৰ দিন যেতিয়া আৰু এইফালে দৈ চিৰা মিঠাই এনেদৰে আমাক মানে প্ৰথমতে দিলে নাস্তা হিচাপে দিলে আমাক এইখিনি
তাৰপিছত চিৰা দৈ খোৱাৰ পিছত বহুত দূৰৰ পৰা আহিছোঁ যদি গতিকে আমাৰ ভাগৰ লাগিছে, গতিকে সকলোৱে ভাগৰ মাৰি আছে, কথা পাতি আছে আৰু মোবাইল চাই আছে। আৰু বেকগ্ৰাউণ্ডত এটা আৱাজ আহি আছে, এইটো আৱাজটো কিহৰ গম পাইছেনে? এই চাউণ্ডটো হ'ল ফেনখনৰ। আৰু ইমানেই স্পীডত চলি আছে, গতিকে চুলি তুলি একদম আউল বাউল হৈ গৈছেগৈ। আৰু এয়া আমাৰ নাফিছাই কেনেদৰে চুলিখিনি বাৰে বাৰে দিগদাৰ দি আছে, মুখখনত তাই জোকাৰি আছে। এতিয়া ভাত খাই আহোঁ আমি, ব'লা। আৰু এতিয়া আমাক ধুনীয়াকৈ সজাই পৰাই এয়া ডাইনিঙত দি দিছে আমাৰ দুপৰীয়াৰ আহাৰ। আৰু ইমান ধুনীয়াকৈ চালাড সজাইছে আৰু এইফালে হ'ল বেঙেনা। আৰু আমি সকলো একেলগে বহি লৈ এসাঁজ খাবলৈ লৈছোঁ আঠমঙলা। আৰু আঠমঙলাৰ এয়াই আৰু নিয়ম, তাৰমানে দৰা ঘৰৰ মানুহখিনি কইনা ঘৰত আহি এই কইনাৰ লগত আঠমঙলা খাই, তাৰমানে এনেদৰে এসাঁজ খায় আৰু মানে ঘৰুৱা মানুহখিনি আহিলৈ। আৰু ভাত পানী খাই বৈ লৈ কিনো কৰিম, গতিকে আমি সকলোৱে এনেদৰে বাহিৰে ভিতৰে বহি লৈ সকলোৱে একপি ফটো উঠিলোঁ। আৰু চিনস্বৰূপে, কাৰণ আঠমঙলা আহিছোঁ যেতিয়া আঠমঙলাৰ চিনস্বৰূপে। তাৰপিছত আকৌ আৰম্ভ হৈ গ'ল আকৌ আমাৰ আবেলিৰ এই চাহৰ জুতি ল'লোঁ। আৰু এয়া বিভিন্ন ধৰণৰ নাস্তাইদি আমাক চাহ দিলে, বৰ জুতি লগাকৈ একাপ চাহ দিলে। আৰু কাৰণ আমাৰ বহি বহি আমনি লাগি গৈছেগৈ, আৰু এই চাহকাপ যেতিয়া খাই দিলোঁ বহুত বেছি ভাল লাগি গ'লগৈ। কাৰণ যিসকল চাহৰ মানে ইণ্টাৰেষ্টেড তেখেতসকলে বুজি পায় বাৰু এইটো বস্তু, মানে চাহকাপে কিমান মানে এনাৰ্জি আনে। চেধা আছে কিয় গুণ নাই? গুণ বহুত আছে। গুণ নাথাকে। আৰু এইফালে দৰাৰ ফুলখালিয়াকতে দৰাৰ জোতা চুৰ কৰিলে আৰু দৰা হাহাকাৰ। আৰু এতিয়া এইফালে কি হৈ আছে আপোনালোকে চাওক। লোভ লাগিল দেই ছোৱালীকেইজন। নাই ভিনিয়েকৰ বস্তুটো লোভ লাগিছে, ভিনিয়েকৰ বস্তুত লোভ লাগিছে। ফুলখালিয়াহঁতৰ লোভ লাগিল। হ'ল হুচিয়াৰ, তোমাক হেল্প কৰিছিলোঁ মই, গম পাইছা? এতিয়া তুমি চাথ দিয়া নাই মানুহটোৰ। না, বেয়া কাম কৰিছা, তুমি। কৈছো নহয় মোৰ মানুহ ইমান জ্বলাইছে, তহঁতে গ'লে তহঁতকো জ্বলাম বুলি। আৰু ইফালে আবেলি হ'বৰে হ'ল, আৰু সন্ধিয়াৰ আগে আগে মানে বেলি ডুবাৰ আগে আগে মানে দৰা কইনা ঘৰৰ পৰা ওলাই যাব লাগিব, কইনা ঘৰৰ পৰা ওলাই যাব লাগিব, দৰা ঘৰ পাবগৈ লাগিবগৈ। আৰু সেইটো কাৰণে আৰু এতিয়া আমি ওলাই দিছোঁ। আৰু দৰা কইনাই এয়া মানে দৰা কইনা বুলিয়ে নহয়, আমিবোৰে সকলোৰে পৰা বিদায় মাগি আমি ওলাবলৈ লৈছোঁ। আৰু কইনাই যিমানেই মুখত হাঁহি নাথাকক, কাৰণ ভিতৰত এটা মানে দুখ মানে কি আৰু, নিজৰ ঘৰখনৰ পৰা আঁতৰি গৈ আছে, নিজৰ ঘৰখন এৰি গৈ আছে। আৰু সেইটোৰ মনত এটা মানে মনত এটা গধুৰ ভাৱ লৈ মুখত এটা ধুনীয়া হাঁহি লৈ ওলাই আহি আছে। আৰু এয়া মাকৰ ঘৰৰ পৰা বিদায় লৈছে। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দি থৈ যাব। আৰু যিসকলে নতুনকৈ চাই আছে তেখেতসকলে যাতে এটা ছাবস্ক্ৰাইব কৰি দি থৈ যায় যদি ভাল লাগে। আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়া আপোনালোকে নটিফিকেশ্যনত প্ৰথমতেই মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। আৰু আপোনালোকৰ সঁহাৰি মোৰ সকলোতকৈ ডাঙৰ।
আৰু এয়া আৰু ইমানখিনিয়ে আৰু নেক্সট ভিডিঅ' আকৌ আহি আছে আৰু কাৰণ ঘৰ চোৱা তাৰমানে কইনা ঘৰৰ মানুহখিনি দৰা ঘৰলৈ যাব সেই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব এয়া আমি বিদায় মাগিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আঠমঙলা শেষ আৰু দৰা কইনা পিছত আছে আমাৰ পিছতহে আছে এই পিছৰ গাড়ীখনত আছে हे मो कने हैंडल लागि पैसा पैसा যাব লাগিব নেকি हां मांगा ना এয়া চান্স যান যান ধোৱা কই মাসু মাকো পয়সা এটা স্যান্ডেল লুকাব নালাগে একেবাৰে দি দিও এয়া আমি আহি গলো আজিৰ আঠমঙলাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনালোঁ